আজি সৰস্বতী পূজা। আজি সৰস্বতী পূজা উপলক্ষে মই বিভিন্নজনৰ ওচৰত কাষ চাপিব বিচাৰিছোঁ। গতিকে এই সৰস্বতী পূজাৰ বাবে মই এজন ব্যক্তি লগ পাইছোঁ। তেখেতকে মই দুই এটা এই সৰস্বতী পূজাৰ বিষয়ে মই জানিব বিচাৰিছোঁ। আচ্ছা দাদা, হয়, এই লক্ষী পূজা যে ৰাতি হয় আৰু সৰস্বতী পূজাটো কিয় দিনত পাতে আপুনি গম নাপায়? কোৱাচোন। এইটো মানে এই ড্ৰাইভাৰৰ গণ্ডগোল আকৌ। কেনেধৰণৰ ড্ৰাইভৰ গণ্ডগোল হ'ব পাৰে? ড্ৰাইভাৰ গণ্ডগোলৰ কাৰণেহে লক্ষী পূজাটো ৰাতি আৰু এই সৰস্বতী পূজাটো দিনত পাতে। এই আপুনি এটা কথা মন কৰিছে নাই বাৰু? কেনেধৰণৰ মানে এই লক্ষী আকৌ ড্ৰাইভাৰ হৈ গ'ল ফেঁচা। গতিকে ফেঁচাটো আৰু ৰাতিয়ে ওলায়। আৰু ইফালে সৰস্বতী আকৌ ড্ৰাইভাৰ হৈ গ'ল হাঁহ। গতিকে হাঁহটো আৰু গোটেই দিনটো ঘূৰি ফুৰে বাহিৰত, ৰাতি সোমায়। গতিকে ড্ৰাইভাৰ গণ্ডগোলৰ কাৰণেই এই পূজাটো মানে এটা দিনত হয়, এটা ৰাতি হয়। ই মন্তব্য দিছে, এজন কেনেকুৱা আজি মই মানুহ লগ পালোঁ।